يا أيها الذين آمنوا إذا قمتم إلى الصلاة فاغسلوا وجوهكم وأيديكم إلى المرافق وامسحوا برؤوسكم وأرجلكم إلى الكعبين الله تبارك وتعالى এই আয়াতের মধ্যমত ক'বলৈ বিচাৰে ইয়া আইয়ুহাল্লাযীনা আমানু হে ইমানদাৰ বান্দাসকল তোমালোকে যেতিয়াই নামাজৰ কাৰণে নিয়াত কৰিবা ইৰাদা কৰিবা তেনেহ'লে তেতিয়া তোমালোকে মুখমণ্ডল ধুই লোৱা দুখন হাতৰ কিলাগতিৰ ওপৰলৈকে ধোৱা মূৰ মুছেখ কৰা আৰু দুখন ভৰিৰ সৰু গাঁঠিৰ ওপৰলৈকে ধোৱা এইখিনি হৈছে আমাৰ ওজুৰ ফৰজসমূহ আৰু ইয়াৰ লগত যিখিনি আমাৰ সুন্নত আছে হাত ধোৱাৰ পৰা কুল্লি কৰাৰ পৰা নাকত পানী লোৱাৰ পৰা এনেকুৱাকৈ তিনিবাৰকৈ ধোৱাটো আমাৰ সুন্নত হয় এইখিনি সুন্নত আৰু ফৰজ লগ লগাই দি সম্পূৰ্ণৰূপে অজু মুকম্মল হৈ যায় বহুত মানুহক দেখা যায় যেতিয়া অজু কৰে অজু কৰি থকা অৱস্থাত অনৰ্থক কথা বতৰা কয় বাহিৰা কথা পাতি থাকে অজু কৰি আছে আনফালে তেওঁ মুখৰ দ্বাৰাই কথা পাতি আছে এইবিলাক ভাল কথা নহয় অজু কৰি থকা সময়ত মনোযোগ সহকাৰে মনে মনে থাকি অজু কৰিব লাগে আৰু অজুৰ যিখিনি তৰতিব কেনেকুৱাকৈ অজু কৰিব লাগে কেনেকুৱাকৈ অজু ভংগ হয় এই সকলোবোৰ আমি মনত ৰাখিব লাগে সকলো আমাৰ জ্ঞান থাকিব লাগে যা হওক হাদিছত আহিছে যে জান্নাতৰ চাবি হৈছে নামাজ নামাজ শুদ্ধ হ'বলৈ হ'লে আপোনাৰ মোৰ সকলোৰে অজু শুদ্ধ হ'ব লাগিব আৰু অজু শুদ্ধ হোৱাৰ আগত আমি গছল শুদ্ধ কৰিব লাগিব তেতিয়াহে গছল শুদ্ধ হ'লে অজু শুদ্ধ হ'ব অজু শুদ্ধ হ'লে নামাজ শুদ্ধ হ'ব আমি এই সকলোবোৰ আমি জানিব লাগিব জ্ঞান থাকিব লাগিব নামাজত কেনেকুৱাকৈ নামাজ পঢ়িব লাগে নামাজত কেইটা সূৰা পঢ়িব লাগে নামাজত কেতিয়াই কি তসবিহ পাঠ কৰিব লাগে আমি সকলোবোৰ জানিব লাগিব যা হওক তে এই নামাজ কেনেকুৱাকৈ আহিলে আপোনাৰ মোৰ ওচৰলৈ কেনেকুৱাকৈ নামাজ আহিলে কোনে আনিলে যেতিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মেৰাজত গৈছিল তেতিয়াই আল্লাহ তাবাৰাকা ওয়া তাআলাই আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক তেওঁৰ উম্মতৰ বাবে এই 50 ওয়াক্ত নামাজ তোহফা হিচাপে গিফট হিচাপে উপহার হিচাপে দি দিলে তো এই নামাজ যেতিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক 50 ওয়াক্ত নামাজ দি দিলে তেতিয়াই আল্লাহৰ লগত দিদাৰ কৰি আহি হযরত মুসা আলাইহিস সালাতু ওয়াসসালামক আল্লাহর হবিবে লগ পালে সাক্ষাৎকাৰ হল সাক্ষাৎ হোৱাত তেতিয়াই হযরত মুসা আলাইহিস সালাতু ওয়াসসালামে সুধিলে হে আল্লাহর হবিব আপোনাৰ উম্মতৰ বাবে আল্লাহে কি তোহফা দান কৰিলে কি উপহাৰ দান কৰিলে তেতিয়াই ক'লে যে মোৰ উম্মতৰ বাবে মোৰ আল্লাহে 50 ওয়াক্ত নামাজ দান কৰিলে তেতিয়া ক'লে যে মোৰ উম্মতে নামাজ পঢ়িব সক্ষম হোৱা নাছিল আপোনাৰ উম্মত কমজোৰ উম্মত হয়তো আপোনাৰ উম্মতে কেনেকুৱাকৈ 50 ওয়াক্ত নামাজ পঢ়িব যোৱা আল্লাহৰ ওচৰত দৰখাস্ত কৰা আপোনাৰ উম্মত কমজোৰ উম্মত হয় 50 ওয়াক্ত নামাজ পঢ়িব নোৱাৰে ঠিক সেইদৰে যায় আল্লাহৰ লগত কথা বতৰা পাতিলে আৰু সেই 50 ওয়াক্ত নামাজৰ পৰাই কমাই আনিলে 45 ওয়াক্ত কৰি আনিলে 5 ওয়াক্ত নামাজ কমাই আনিলে এনেকুৱাকৈ কমাই আনিলে আকৌ মুসা আলাইহিস সালাতু ওয়াসসালামক লগ পালে আকৌ মুসা আলাইহিস সালামে আকৌ পঠাই দিয়ে এনেকুৱাকৈ পঠাই দি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আহা যাওয়া কৰি শেষত 5 ওয়াক্ত নামাজ পঢ়িলে যেতিয়া 5 ওয়াক্ত নামাজ লৈ আহিলে তেতিয়াই আকৌ মুসা আলাইহিস সালাতু ওয়াসসালামে সুধিলে যে এইবাৰ কিমান কমাই দিলে বাকি কিমান থাকিল তেতিয়া ক'লে কমাই আনি এইবাৰ মাত্ৰ 5 ওয়াক্ত নামাজ বাকি থাকিল তেতিয়া ক'লে আকৌ যোৱা আপোনাৰ উম্মতে এই 5 ওয়াক্ত নামাজত পঢ়িব নোৱাৰে আপুনি মই এতিয়া যদি ভাবি চাওঁ যে সেই সময়ত মুসা আলাইহিস সালাতু ওয়াসসালামে কৈছিল যে তোমাৰ উম্মতে 50 ওয়াক্তটো পঢ়িব নোৱাৰে 5 ওয়াক্ত নামাজও পঢ়িব নোৱাৰে আজি হেয়াই হৈ আছে আমাৰ উম্মতসকলে আজি মুছলমানসকলে 5 ওয়াক্ত নামাজও শুদ্ধভাৱে সম্পূৰ্ণৰূপে ইহতিমামৰ সৈতে পঢ়িব পৰা নাই যেতিয়াই মুসা আলাইহিস সালাতু ওয়াসসালামে ক'লে যে আপুনি যোৱা এই 5 ওয়াক্ত নামাজৰ পৰা আৰু কমাই লৈ আহা তেতিয়াই আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে মোৰ এনেকুৱাকৈ বাৰ বাৰ যাই থাকিবলৈ লাজ লাগে মই আৰু নাযাওঁ
তেতিয়াই হাদিছত আহিছে যিসকল ব্যক্তিয়ে এই 5 ওয়াক্ত নামাজ ইহতিমামৰ সৈতে পঢ়িব, ভালদৰে পঢ়িব, তেওঁলোকক সেইসকল ব্যক্তিক 50 ওয়াক্ত নামাজ দান কৰিব, অৰ্থাৎ 50 ওয়াক্ত নামাজ পঢ়াৰ সমান সওয়াব দান কৰিব। এই নামাজ আপোনাৰ মোৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ নামাজ হয়। হাদিছত আহিছে হাছাৰ ময়দানত কিয়ামতৰ দিনাখন, হিচাব নিকাচৰ দিনাখন আল্লাহৰ যিমানবোৰ ফৰজ হুকুম আছে সকলো হুকুমৰ ভিতৰত সৰ্বপ্ৰথম নামাজৰ হিচাপ লোৱা হ'ব। আৰু যিসকল ব্যক্তিয়ে এই নামাজত কামিয়াব হ'লে তেওঁ অইন আমলবিলাকত অইন হুকুমবিলাকতো কামিয়াব হৈ যাব পাৰিব। আৰু যদি নামাজত নাকাম হৈ গ'ল আৰু যিমানবোৰ অইন হুকুম আছে সেইবিলাকতো নাকাম হৈ যাব। সেইকাৰণে আমি সকলোৱে যাতে হুঁচিয়াৰ হৈ এই 5 ওয়াক্ত নামাজ সকলো উম্মতে মুছলিমাই জামাতৰ সহকাৰে পঢ়িবলৈ চেষ্টা কৰিম। আৰু এটা হাদিছত আহিছে যিসকল ব্যক্তিয়ে এই 5 ওয়াক্ত নামাজ জামাত সহকাৰে ইহতিমামৰ সৈতে খুজু আৰু হুজুৰ সৈতে যিসকল ব্যক্তিয়ে পঢ়িব তেওঁলোকক 5টা পুৰস্কাৰ দান কৰা হ'ব। তাৰ ভিতৰত 1 নম্বৰটো হৈছে ৰুজিৰ অভাৱ দান দূৰ কৰি দিয়া হ'ব। 2 নম্বৰটো হৈছে কবৰৰ আজাব মাফ কৰি দিয়া হ'ব। 3 নম্বৰটো হৈছে বিদ্যুৎ বেগেৰে ফুলচিৰাত পাৰ কৰি দিব। 4 নম্বৰটো হৈছে তেওঁৰ আমল নামাত সৌ হাতত থাকিব। আৰু 5 নম্বৰটো হৈছে তেওঁ হাছাৰ ময়দানত কোনো হিচাপ নিকাচ নহ'ব। আৰু কোৱা হৈছে যিসকল ব্যক্তিয়ে নামাজত গাফিলি কৰিব, অৱহেলা কৰিব, নামাজত চুৰি কৰিব, নামাজ ভালদৰে নপঢ়িব, তেওঁলোকৰ বাবে কেইটামান আজাব শাস্তি ৰখা হৈছে। আৰু তাৰ ভিতৰত 5টা দুনিয়াতে তেওঁ শাস্তি ভোগ কৰিব লাগিব। 1 নম্বৰটো হৈছে যে তেওঁৰ জীৱনৰ বৰকত উঠাই লৈ যোৱা হ'ব। তেওঁ যিখিনি টকা পইচা ধন সম্পত্তিত বৰকত পাব লাগিছিল সেইখিনি বৰকত সেইজন ব্যক্তিৰ পৰা উঠাই লৈ যোৱা হ'ব যিসকলে নামাজত অৱহেলা কৰে, নামাজ নপঢ়ে। 2 নম্বৰটো হৈছে তেওঁৰ সালিহিন নেককাৰ সকলৰ জ্যোতি তাৰ চেহেৰাৰ পৰা উঠাই লৈ যোৱা হ'ব। অৰ্থাৎ যিসকল ব্যক্তিয়ে নেককাৰ হয়, নেককাৰ হোৱা ব্যক্তিসকলৰ উজ্জ্বলতা এটা থাকে। সেই উজ্জ্বলতাটো যিসকল ব্যক্তিয়ে নামাজ নপঢ়ে, নামাজত গাফিলিতি কৰে, নামাজত অৱহেলা কৰে, সেইসকল ব্যক্তিৰ পৰা তেওঁৰ চেহেৰাৰ পৰাই সেই নূৰ উঠাই লৈ যোৱা হয়। আৰু 3 নম্বৰটো হৈছে তেওঁ যি সৎ কৰ্ম কৰিব, যি ভাল কাম কৰিব, সেই ভাল কৰ্মৰ ফল নাপাব, সফলতা নাপাব। 4 নম্বৰটো হৈছে তেওঁ যি দোৱা কৰিব সেই দোৱা কবুল নহ'ব। আৰু 5 নম্বৰটো যি নেককাৰৰ দোৱাত তাৰ কোনো অংশ নাথাকে। অৰ্থাৎ যদি তেওঁৰ বাবে নেককাৰসকলে দোৱা কৰে তেনেহ'লে সেই সওয়াব নাপাব। তাৰ ভিতৰত 3টা হৈছে কবৰত আজাব শাস্তি ভোগ কৰিব লাগিব। 1 নম্বৰটো হৈছে তেওঁৰ বাবে কবৰটো ইমান সৰু যেন লাগিব, ইমান সৰু হৈ যাব আৰু তেওঁক ইফালৰ কামিহাৰ সিফালে লাগি যাব, এনেকুৱা কষ্ট অনুভৱ কৰিব সেইজন ব্যক্তিয়ে যিয়ে নামাজত গাফিলতি কৰে, নামাজত অৱহেলা কৰে। 2 নম্বৰটো হৈছে তেওঁৰ বাবে কবৰত জুই দিয়া হ'ব। আৰু 3 নম্বৰটো হৈছে কবৰত এনেকুৱা সাপ নিযুক্ত কৰি ৰাখিছে, নিযুক্ত কৰি দিব যি সাপৰ চকু দুটা জুইৰ দৰে হ'ব আৰু সেই সাপৰ নখবোৰ লোহাৰ নিচিনা হ'ব আৰু সেই সাপে আপোনাক মোক খুটিয়াই থাকিব, দংশন কৰি থাকিব যদি আমি নামাজত অৱহেলা কৰোঁ, নামাজত গাফিলতি কৰোঁ। সেইকাৰণে সকলোৱে চেষ্টা কৰিমতো ইনশাআল্লাহ নামাজ শুদ্ধভাৱে পঢ়াৰ বাবে। নামাজত আমি কোনেও যাতে অৱহেলা নকৰোঁ, গাফিলতি নকৰোঁ। সম্পূৰ্ণৰূপে আমি জামাত সহকাৰে ইহতিমামৰ সৈতে নামাজ আদায় কৰিবলৈ চেষ্টা কৰিমতো ইনশাআল্লাহ।